আজি ভাবিছোঁ হাঁহ মাংস খাওঁ আৰু এয়া হাঁহ লৈ ল'লোঁ ধৰি এজনী পাতি হাঁহ আৰু এইফালে কুটুনা দা গামলা সকলোখিনি যোগাৰ কৰি লৈছোঁ। আহক আজি কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। এইফালে হাঁহ পুৰি আছোঁ, পাখি চাখিখিনি চাফ চিকুণ কৰি ধুনীয়াকৈ পুৰি আছোঁ। চাওকচোন কিমান ধুনীয়াকৈ তেল ওলাইছে। এইটো এতিয়া কাটি বাছি ল'ম। এইফালে কাটিম কোমোৰা। হাঁহ মাংস বুলি ক'লে বিশেষকৈ কোমোৰাৰ লগতে খাবলৈ মন যায়। সেইবাবে আজি আকৌ বাৰীত কোমোৰা নাই। কোমোৰা এটা কিনি আনিলোঁ আৰু এয়া দেখিছে নহয়, কোমোৰা আলু সকলোখিনি ধুনীয়াকৈ কাটি মেলি যা যোগাৰ কৰি লওঁ। আৰু কোমোৰাটো একেবাৰে বুঢ়া আছিলে। বুঢ়া কোমোৰাৰ লগতে বিশেষকৈ হাঁহ মাংস খাবলৈ বহুতেই বেছি ভাল লাগে। আৰু এইফালে দুচিটমান কোমোৰা কাটি ল'লোঁ আৰু কাটি লৈ তাৰ ভিতৰৰ গুটিখিনি, যিহেতু কোমোৰাটো বুঢ়া গতিকে ভিতৰৰ গুটিখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু আপোনালোকে হাঁহ মাংস আৰু কোমোৰা খাই ভাল পায়নে? মই আকৌ হাঁহ মাংস আৰু কোমোৰা বহুতেই বেছি ভাল পাওঁ। এইফালে মাংসখিনিও কটা হ'ল, সেইখিনিও লৈ আহিছোঁ আৰু এতিয়া ধুনীয়াকৈ বনাই মেলি লওঁ। এইফালে এতিয়া কোমোৰাখিনি কাটি ল'ম। কোমোৰা আলু সেই সকলোখিনি পিঁয়াজ আদা নহৰু গোটেইখিনি গুচাই মেলি লৈছোঁ। আৰু কোমোৰাখিনি আকৌ মই অকণমান ডাঙৰ ডাঙৰকৈ কাটিম, যিহেতু কোমোৰা গলি যায়। হাঁহ মাংস বহুত বেছি সিজাব লাগে, গতিকে বহুত বেছি সিজাওঁতে কোমোৰাখিনি ধুনীয়াকৈ গলি যাব। সেইবাবে মই কোমোৰাখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটি ল'ম। আৰু হাঁহ মাংস কোমোৰাৰ কিবা এটা টেষ্টিটো বহুতেই বেছি ভাল লাগে। মই আকৌ হাঁহৰ গোটা ভাজি অকণমান বনাম বুলি ভাবিছিলোঁ আলুৰ লগত। আকৌ ভাবিলোঁ তাৰ লগতে নহয়, হাঁহ মাংসৰ লগত কোমোৰাহে বনাওঁ আৰু সেইবাবে গোটা ভাজি অকণমানো থাকিব। এইফালে কোমোৰাও ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ, দেখিছে নহয়। এইফালে আলু লৈ লৈছোঁ দুটা, আলু দুটাও ধুনীয়াকৈ কাটি লওঁ। আলুকেইটাও অকণমান ডাঙৰ ডাঙৰকৈ কাটিম, একেবাৰে সৰুকৈ নাকাটোঁ। আৰু আলু যিহেতু আমাৰ ল'ৰাই আলু খাই ভাল পায়, গতিকে কোমোৰা বনালেও তাত অকণমান আলু দিবলৈ লগীয়া হয়। ইফালে আকৌ পিঁয়াজ কাটিছোঁ। পিঁয়াজ কাটোতে মোৰ চকু একেবাৰে পানীত উঠাই বৈ আহিছে। মই আকৌ পিঁয়াজ একেবাৰে কাটিলে সহ্য কৰিব নোৱাৰোঁ। চকুকেইটা একেবাৰে জ্বলি কৰি শেষ হৈ যায়। ইফালে আদা নহৰু এইখিনিও ধুনীয়াকৈ গুচাই মেলি ধুই পখালি ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ খুন্দি ল'ম। এইফালে জুইকুৰা ধৰি ল'লোঁ, এইখিনি কাটি বাছি হ'ল। এতিয়া জুইকুৰা ধুনীয়াকৈ ধৰি লৈছোঁ আৰু এইফালে কেৰাহী এখন পাতি লওঁ। জুইকুৰা খুব ধুনীয়াকৈ দপদপকৈ জ্বলি আছে আৰু লগতে কেৰাহী এখন পাতি ল'লোঁ। আৰু এইফালে প্ৰথমতে আকৌ গোটা মছলাখিনি ভাজি ল'ম। মই যিহেতু গোটা মছলা দিয়ে খাই ভাল পাওঁ, মই একেবাৰে সাধাৰণ গাঁৱলীয়া এসাঁজ বনাওঁ। ঘৰত যি খাওঁ তাকে আপোনালোকৰ মাজলৈ লৈ আহোঁ ভিডিঅ' আকাৰে। আৰু যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইফালে চাওকচোন, জিৰা ধনিয়া তাতে আকৌ তেজপাত এখিলা দি দিছোঁ, শুকান জলকীয়া কেইটামান দি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া দি লৈছোঁ কেৰাহীত মিঠাতেল। আৰু আপোনালোকে জানে কেনেকৈ বনায়। মই এতিয়া ধুনীয়াকৈ এইখিনি বনাই লওঁ আৰু গোটা তেজপাত জলকীয়া সেয়া আকৌ তেলতে অকণমান দি লৈছোঁ। ইফালে পিঁয়াজখিনিও দি লওঁ আৰু গৰম মছলা মই ধুনীয়াকৈ খুন্দি মেলি থৈ দিয়া আছে, সেইখিনি তেনেকৈ বনাই। এইফালে আকৌ গোটা ভাজিখন বনাবলৈ আৰু এখন কেৰাহী পাতি লৈছোঁ। খুব খৰধৰ হৈছে, সেইবাবে ভাবিলোঁ দুপৰীয়া ভাতকেইটা খাবলৈ খৰধৰ হৈছে, সেইবাবে ভাবিলোঁ সোনকালে দুইখন কেৰাহীয়ে পাতি মেলি যা যোগাৰ কৰি লওঁ। এইফালে পিঁয়াজখিনি ইমান সম্পূৰ্ণ ভজা নাই, আধা ভজা কৰি আপুনি মাংসখিনি দি দিছোঁ। যিহেতু পিঁয়াজখিনি বহুত বেছি ভাজিলে মাংসখিনি বহুত সময় ভাজিব লাগিব, গতিকে পিঁয়াজখিনি তেতিয়া সিজিয়ে যাব ধুনীয়াকৈ। যেতিয়া হাঁহ মাংস ভাজি একেবাৰে কলা পৰালৈকে ভাজিব লাগে, তেতিয়াহে হাঁহ মাংসৰ টেষ্টিটো বহুত বেছি ধুনীয়া উঠে। এইফালে নিমখ দি লৈছোঁ, হালধিও অকণমান দি লওঁ, দি লৈ ধুনীয়াকৈ বনাই থাকিম। এইফালে জুই জপজপকৈ জ্বলি আছে। এয়া আদা নহৰু পেষ্ট, সেয়াও আকৌ লগতে দি লৈছোঁ, এয়া দেখিছে ন। আৰু এইফালে বাতিটো এই বাতিটোত অকণমান জিৰা গুড়ি আছে আৰু ৰঙা জলকীয়া গুড়ি, সেয়াও অকণমান দি লৈছোঁ। দি লৈ ধুনীয়াকৈ এইখিনি লৰাই মই গাপ মাৰি বহুত সময় সিজিবলৈ দিম। আৰু এইফালে কেৰাহীখন পাতিয়ে তাত অকণমান মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি দিয়ে তাত জলকীয়া, শুকান জলকীয়া, তেজপাত সেই সকলোখিনি দি অকণমান পিঁয়াজ দি মাংসখিনি ভাজিম। আৰু এইখিনি যিহেতু শুকানকৈ ভাজি বনাম, গতিকে ধুনীয়াকৈ ভাজি মেলি লওঁ। আৰু এইফালেও
এয়া পিঁয়াজ দি ল'লোঁ, আদা নহৰু সেয়াও দি লৈছোঁ। গোটা ভাজিখিনিত ইমানো বেছি জ্বলা নিদিওঁ মই, যিহেতু ল'ৰাটোৱে খাব নোৱাৰিব, গতিকে কোমোৰাৰ মানে যিখন গ্ৰেভি বনাইছোঁ তাত খুব বেছি জ্বলা দিছোঁ, গতিকে তাত আৰু বেছি জ্বলা নিদিওঁ। আৰু এইফালে মাংসখিনি দিয়ে ধুনীয়াকৈ ভাজিয়ে ল'লোঁ নহয়। ইয়াতে নিমখ হালধি জোখমতে সকলোখিনি দি ল'ম। জলকীয়া এনেই দুটামানে দিছোঁ, বেছি জলকীয়া দিয়া নাই। আৰু এইখিনি এয়া দিছে নহয় ৰঙা জলকীয়া গুড়ি অকণমান, সেয়াও তাতে দি লৈছোঁ। দি লৈ এইখিনি ধুনীয়াকৈ লৰাই ভাজি ল'ম। আৰু এইফালে মাংসখিনি এইখিনি ভজা হ'ল, ইয়াতে আলু দি লৈছোঁ। আলু দি লৈ আৰু অলপ সময় ভাজিম, তাৰপিছতহে মই কোমোৰা দিম। আৰু এইফালেও অকণমান আলু সৰু সৰুকৈ কাটি সেয়াও এইফালে শুকান ভাজিখনৰ লগত দি লৈছোঁ। এইফালে ধনিয়া, জিৰা আৰু শুকান জলকীয়া, তেজপাত সেই সকলোখিনি ভাজি থোৱা আছিলে। এইখিনি আকৌ ধুনীয়াকৈ খুন্দনাটোতে খুন্দি ল'ম। মই আকৌ এই খুন্দনাত খুন্দা এই মছলাকণৰ সোৱাদটো খুবেই বেছি ভাল পাওঁ, সেইকাৰণে অকণমান মই এনেকৈ খুন্দি ভাজি লওঁৱেই। আৰু এইফালে কোমোৰাখিনি এতিয়া দি দিম। মাংসখিনি ভজা যিহেতু হ'ল, ভালে সময় ভাজিলোঁ। এতিয়া ইয়াত কোমোৰাখিনি দি কোমোৰাৰ পানীতে মাংসখিনি ধুনীয়াকৈ সিজিবলৈ দিম। আমি তেনেকৈ বেলেগকৈ নিদিম, কোমোৰাৰ পানীতে যিহেতু কোমোৰাৰ পৰা বহুত বেছি পানী ওলায়, বহুত সিজি কোমোৰাৰ পৰা পানী ওলাবলৈ দিম। আৰু অকণমান জানকৈ পানী অকণমান দি দিম। বেছি পানী নিদিওঁ, কোমোৰাৰ পানীয়ে মানে মাংসখিনি ধুনীয়াকৈ হৈ যোৱাকৈ তেনেকৈ বনাম। এইফালে গোটা ভাজিকণ হ'ল, এইখিনি এতিয়া মই ধুনীয়াকৈ নমাই লওঁ। আৰু এইফালে এইখিনি জিৰা ধনিয়া জলকীয়া তেজপাত সেইখিনি ধুনীয়াকৈ খুন্দি ইয়াত দি মেলি লওঁ। তাৰপিছত আপোনালোকে চাই থাকক। এইফালে চাওক কোমোৰাৰ পানীতে ধুনীয়াকৈ মাংসখিনি সিজি গৈছে। এতিয়া চাওক ইমান ধুনীয়াকৈ কোমোৰাখিনিও গুলগুলীয়া হৈ গৈছে। গোটেইখিনি ভাঙি যাবলৈ নিদিওঁ, আলুখিনি অকণমান ডাঙৰ ডাঙৰকৈ থৈছোঁ। এতিয়া ইয়াতে মই এয়া মান ধনিয়া কাটি দিম। এইফালে আমাৰ মাংস হৈ গ'ল, এয়া নমাই লৈছোঁ। এইফালে ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ। আৰু এয়া হৈছে হাঁহ মাংস আৰু কোমোৰা। এয়া দিছেনে ধুনীয়াকৈ গ্ৰেভি বনাইছোঁ, সেয়া লৈ লৈছোঁ। এয়া হাঁহ মাংস কোমোৰা লৈ লৈছোঁ। এইফালে হাঁহ মাংস আৰু আলুৰ গোটা ভাজি সেয়াও লৈ লৈছোঁ। সেয়া লৈ লৈছোঁ। আৰু এইফালে লৈছোঁ এডোখৰ নেমুৰে সৈতে। এয়া আমাৰ আজিৰ সাজ। কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।